তেখেতৰ ভাষণৰ যি ড্ৰাফ্ট আজি কেবিনেট বৈঠকে এপ্ৰুভ কৰিছে আৰু অন্য এটা বিষয় আছিল সেইটো হৈছে কেবিনেটে আসাম ষ্টেট ডাটা পলিচি 2026 এইখনত অনুমোদন জনাইছে ফৰ ইম্প্ৰুভ গভৰ্নেন্স এণ্ড ছাৰ্ভিচ ডেলিভাৰীৰ বাবে মূলতঃ এই দুটাই The State Cabinet has approved the notification and implementation of Assam State Data Policy ASDP 2026 and supersession of the Assam State Data Policy ASDP 2022. এইটা মূলত বাকী প্ৰথম যিখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আপোনালোকে ইতিমধ্যে গম পাইছে মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই কৈছে যে ইউচিচি আহিব আৰু যোৱা কাৰ্যকালতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব স্পষ্ট ভাষাৰে কৈছিল যে নেক্সট যদি গভৰ্ণমেণ্ট আহে তেতিয়াহ'লে আমি প্ৰথম অধিৱেশনতে আমি ইউচিচি আনিম যেনে কথা তেনে কাম আৰু সেইমতে ইউচিচি এবাৰ আহিব কেবিনেটে প্ৰথম কেবিনেটতে এইটো অনুমোদন হৈছে প্ৰথম কেবিনেটতে অনুমোদন হৈছে ইয়াত বিল আহিব এতিয়া বিজনেছ এডভাইজৰী কমিটি গঠন হোৱা নাই কাৰণ কালিলৈ 126 জন বিধায়কে ওঠ ল'ব ইট উইল টেক টাইম এইটো এটা টাইম টেকিং প্ৰচেছ কালিলৈতো সেইটোকে গুচি যাব তাৰপৰা স্পীকাৰ নিৰ্বাচিত হ'ব এইটো আছে স্পীকাৰ নিৰ্বাচিত হোৱাৰ পাছত বিজনেছ এডভাইজৰী কমিটি গঠন কৰিব টাইমেৰে কৰিব পাৰ্টিবিলাকৰ কাৰণে আৰু এতিয়া কোনখিনি এজেণ্ডা কি থাকিব এইখিনি ঠিক হ'ব চাৰিদিনীয়াই হ'ব ছেছন আপোনালোকে গম পাইছে 21, 22 আৰু 25, 26 এইবাৰে পাছ কৰাৰ চেষ্টা কৰিবনে টেবুল কৰি থোৱা হ'ব সব পাছ বিলখন উত্থাপন হ'ব দিয়ক আৰু এইবাৰতো আমাৰ এইখন চৰকাৰ এই কাৰ্যকালত কোনো বিল পাছ অসুবিধা হোৱা বিল পাছত অসুবিধাটো সৃষ্টি নহয় যে ইয়াৰ নাম্বাৰে কয় কাৰণ 126খন আসনৰ ভিতৰত 102খন আসনেই NDA লাভ কৰিছে ঠিক আছে ধন্যবাদ কেৱল ইউচিচি বিলে আহিবনে অন্য বেলেগ বিলো মইতো ক'লোৱেই বিজনেছ এডভাইজৰী কমিটি গঠন হোৱাৰ পাছত তেনেকৈ কিবা ইম্পৰ্টেণ্ট ইছ্যুজ আহে কেবিনেটে যদি ভাবে মাননীয় মুখ্যমন্ত্ৰী তেতিয়াহ'লে আহিব পাৰে কিন্তু আজিৰ দিনটো ক'ব নোৱাৰো আজিৰ কথা ইমান কেবিনেটে আজি ষ্টেট ডাটা পলিচি 2026 বিলখন হেৰি কৰিছে এপ্ৰুভ কৰিছে এখনৰ বিষয়ে অলপ ক'ব নেকি বিষয়ে হয় ASDP 2026 establishes the Center for Data Management CDM nodal agency to execute a unified statewide repository for analytics and AI mandating systematic data sharing across all departments. The primary target is the rollout of a state data catalog within 3 years, making priority data sets available to departments and citizens to drive innovation. The state data catalog would give a boost to AI solution for evidence-based decision making and enhance citizen services.